নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালেই। এয়া মই ওলালোঁ অংগনবাদী কেন্দ্ৰলৈ বুলি আমাৰ সোণমানুক লৈ। সোণমানুৰ আজি ওজন জোখাবলৈ আছিলে, তাৰপৰা হাইট জোখাবলৈ আছিলে, সেইবাবে লৈ গ'লোঁ আৰু কিবাকিবি মানে দিছিলে, আনিবলৈ মাতিছিলে। এয়া অংগনবাদী কেন্দ্ৰ পালোহি আৰু এয়া সৰু ল'ৰা ছোৱালীবোৰক দেখি আমাৰ সোণমানুহ কিমান যে ভাল পাইছে, খুব চাইছে। এয়া খেলনাবোৰ চাইছে আৰু সৰু ল'ৰা ছোৱালীবোৰে যে খেলি আছে সেইবিলাক খুব একেবাৰে চাই আছে। তাই বহুত ভাল পাইছে, এনেকৈ চাই থাকে আৰু সৰু ল'ৰা ছোৱালীক অকণমান উলিয়াই নিব লাগে, তেতিয়া তেহেঁতি মানে ভাল পায়। আৰু এয়া দেখিছেনে, একেবাৰে টানি নিছে পাতিখন, উবি হৈ গ'ল আৰু তাত এনেকৈ চাদৰ এখন পাৰি দিছে আৰু বাইদেউগৰাকীয়ে চফা। তাৰপৰা এনেকৈ উবি হৈ আছে আমাৰ সোণমানুহ। তাৰপৰা এয়া ওচৰ ভাইটি এটা আৰু লগত এনেকৈ, তাৰপৰা আমাক পায়স খাবলৈ দিলে, একেবাৰে আদৰি সাদৰি দিয়ে আৰু মানে ধূপ ধূনা জ্বলাই দিয়ে। আৰু এয়া সোণমানুক ওজন জোখালে, হাইট জোখালে দেই, 65 ইঞ্চ হৈছে আৰু তাৰপৰা ওজনটো 7 কেজি হ'ল। ভিডিঅ' কৰিবলৈ থাকিলে এয়া, তাৰপৰা আহি পিনি বৌমাকহঁতৰ দোকানত সোমালোহি আৰু অলপ টাইম এয়া বৌমাকে লৈ আছে। তাৰপৰা বৌমাকহঁতৰ দোকানতে বিছে আৰু পানী পুৰি আৰু নোখোৱাকৈ থাকিব পাৰিনে, একেবাৰে টেষ্টিকৈ খাই ল'লোঁ দেই। এয়াই মোৰ এনিভাৰ্চাৰী গিফ্ট আৰু বোলে পানী পুৰিটো বোলে, ধন্যবাদ।